সিদিনা বেহাৰবাৰীত দেখিলো কম্বলখন পানী তিতিল ৰ'দতে বোলে এইটো কি বজাইছনো মোহন নামৰ চৰিত্ৰটো কে নামৰ চৰিত্ৰটোৱে সুধিছে এইটো কি বজাইছনো তেতিয়া মোহন নামৰ চৰিত্ৰটোৱে কৈছে দবা বজাইছো অৰ্থাৎ শংকৰদেৱ গুৰুজন বৰ্তমান থকা হেতেন হাঁহিলেহেঁতেন যে তহঁত অসমীয়া সমাজলৈ এই দবা ভাগ দেৱৰো বাধ্য অনবাধ্য বাধ্য দবা ভাগ তহঁতৰ কাৰণে ফটুৱা কৰিবলৈ উলিয়ালো কীৰ্তন পুথিক লৈ যিখন বান্দৰামি কৰে তাক নকৈ নোৱাৰো ভাওনাটো দেখিছো তেতন দামনি আজিকালি দেখো আমাৰ উজনি অসমত খুব লাজ লাগে নিজৰ শুক্ৰৰ তনয় দুয়ো খণ্ড আৰু অমৰকৰ চৰিত্ৰ কৰিবলৈ আহে আনে কাক বেহাৰবাৰী আউটপোষ্টৰ সিদ্ধাৰ্থ দাক মাতে আৰু এই দীপজ্যোতিক মানে এই মোহনক মাতে তাৰ পাছত দেখো মুকুতা নামৰ এই বাইচুং ভুটিয়াটোক মাতে তাৰ পাছত দেখো কপালতে চুমা এটা খাই দিয়ে মোৰ এটা ডাঙৰ প্ৰশ্ন আমাৰ হিন্দু ধৰ্মৰ ধৰ্মশাস্ত্ৰক লৈ আমি যে ইমান বহুৱালি কৰি থাকো অন্য ধৰ্মৰ লোকসকলে কিয় নকৰে আমি নিজেই শংকৰ মাধৱৰ বুকুত মৰিয়াই থকা নাই নে শংকৰদেৱ গুৰুজনাই ধৰ্মশাস্ত্ৰ ভাগ আমালৈ কি বহুৱালি শুদ্ধ নৃত্যক লৈ শৰ্মা দোকানী নামৰ বেহাৰবাৰী কেইজনে এদিন নাচিছে সোঁফালৰ কিলাকেটি খেত বাওঁফালৰ কিলাকেটি খেত কথাটো বুজিছেনে এতিয়া মোৰ ডাঙৰ প্ৰশ্ন হ'ল শংকৰদেৱ গুৰুজনা বৰ্তমান জীয়াই থকাহেঁতেন সেই ব্যক্তিজনৰ ওচৰত কান্দিলেহেঁতেন যে তহঁতৰ সংস্কৃতিটো মই সোঁফালৰ কিলাকুটি খেত বাওঁফালৰ কিলাকুটি খেত বুলি ক'বলৈ ইমান কষ্ট কৰি শিকালো নেকি গতিকে মই আশা কৰিম এই সুযোগত শংকৰদেৱ গুৰুজনাৰ অৱদান বা হিন্দু ধৰ্মৰ শাস্ত্ৰক লৈ কোনেও যাতে এনেকুৱা বান্দৰামি ফটুৱামি কৰিবলৈ হাঁহিৰ ফুৰাক তুলিবলৈ অজস্ৰ অসমত কাহিনী আছেনে নাই অজস্ৰ কাহিনী আছে কমেডিয়ান কেৰেক্টাৰ এটা কওঁ বুলিলে অজস্ৰ আছে কিন্তু এই নাট ভাওনাক বাৰে বাৰে কিয় সাঙুৰি লয়